ৰূপহীহাটৰ হাতীপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত বাইক আৰোহীৰ মৃত্যু হয় আৰু আন এজন লোক গুৰুতৰভাৱে আহত হয়। ৰূপহীহাটৰ হাতীপুখুৰীত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এখন ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আনজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনে অৱহেলিকাস্বৰূপে পলায়নৰ চেষ্টা কৰিছিল। কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্ঘটনা হোৱা ডাম্পাৰখনৰ আৰু চালকক আটক কৰি জুৰিয়া আৰক্ষীৰ হাতত গতাই দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। দুর্ঘটনা করে আহিছে দুটা মোটরসাইকেল মারি দিয়েছি মারি দিছে সেইকাৰণে স্পীড আহিছে স্পিড আহিছে বহুত মানুষে বহুত রাস্তা ঘাটে দিছে সেইটো মানা নাই তো বড়াই লিয়ে আছে একটা টমটম মানে পাশে লাগিয়ে পড়ছে মানে এটা তাও হেনুরে গেছে খাটান বাজারত ঠিক আছে ঠিক আছে দুটা এক্সিডেন্ট কৰিছে দুটা এক্সিডেন্ট কৰিছে তাত প্ৰথমতে হেৰিত কৰিছে সাইডত তাৰপিছত খাটোৱালত